নমস্কাৰ। এইবাৰৰ এইযোৰ মোৰ সৰস্বতী পূজাৰ কাপোৰ আছিলে। এই কাপোৰযোৰৰ সকলো কাম নিজে কৰিছোঁ। দহি বটিছোঁ মণি খুৱাই। দহি বটোতে সদায় মই ওপৰত এটা বস্তু দি লওঁ যাতে দহি সূতাটো টান হয়। দহিত মই 2-3টা গাঁঠিতকৈ বেছি দিওঁ কাৰণ দহিটো তেতিয়া খোলাৰ সম্ভাৱনা নাথাকে আৰু বহুত টানি পেলাই দিওঁ তেতিয়া সেইটো দহিটো মানে টাইট হয়। এতিয়া দহি এইটো কালাৰ লৈছোঁ কাৰণ কাপোৰযোৰৰ সৈতে বহুত ধুনীয়াকৈ মিলিছে। তাতে বগা মণি খুৱাওঁতে দহিটো বহুত ধুনীয়া লাগিছে। দহি বটোতে মই 2খন কেঁচি ব্যৱহাৰ কৰোঁ। এখন কেঁচি সূতা কাটিবলৈ আৰু এখন দহি সূতা কাটিবলৈ ব্যৱহাৰ কৰোঁ। আৰু সৰু ডাঙৰ কেতিয়াবা হৈ থাকে সেইকাৰণে মই এখন ফণীৰো ব্যৱহাৰ কৰোঁ যাতে ফণীখনৰ সহায়ত ভাল হয়। আঁচুৰি দিওঁ ভালকৈ তেতিয়া ফিট হৈ থাকে আৰু বেছিভাগ বৰ্ণালী সূতাৰে দহি বটিলে বহুত ধুনীয়া হয়। কিন্তু মই এতিয়া বৰ্ণালী সূতাৰে বটা নাই, মই জিলেলী সূতাৰে বটিছোঁ।